নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 20 দিন, আজি ইংৰাজী 5 জুলাই। আজি শনিবাৰ, শুক্লপক্ষৰ দশমী তিথি। আজিৰ দিনটোত সূৰ্য উদয় 4:59:18 আৰু সূৰ্য অস্ত যাব আজি 6:22:19। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ তুলা ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ, অষ্টোত্তৰী বুধৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা থাকিব। এইখিনিতে মই জনাওঁ যে প্ৰিয় দৰ্শক, ভাৰতবৰ্ষত জ্যোতিষশাস্ত্ৰৰ সূচনা ঋগ্বেদৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। প্ৰাচীন কালত মহাজ্ঞানী ঋষিমুনিসকলে এই শাস্ত্ৰৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছিল। আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ বাটত বহুতো ঘটনাই প্ৰমাণিত কৰে যে গ্ৰহবিলাকে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা প্ৰক্ৰিয়াৰে আমাৰ ওপৰত প্ৰভাৱ পেলায়। সেয়েহে জ্যোতিষশাস্ত্ৰ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞানৰ পোহৰস্বৰূপ আৰু জ্যোতিষশাস্ত্ৰ হৈছে বেদৰ চকু। জ্যোতিষশাস্ত্ৰই জ্যোতি বা পোহৰ সূচিত কৰে, সেয়েহে জ্যোতিষশাস্ত্ৰক বেদৰ অন্যতম অংগ নেত্ৰস্বৰূপ কোৱা হৈছে। প্ৰায়ে দেখিবলৈ পোৱা যায়, জাতক এজনৰ কৰ্ম ভাল হ'লে ভাগ্য ভাল হয়েই, অৰ্থাৎ ভাল কৰ্ম থকা মানুহ সৌভাগ্যশালী হয়। কিন্তু কেতিয়াবা দেখিবলৈ পোৱা যায় যে জাতকৰ কৰ্ম থাকিও ভাগ্যহীন অৱস্থাত তেওঁ প্ৰাপ্ত হৈছে, আৰু কেতিয়াবা কোনো ধৰণৰ সৎকৰ্ম নকৰাকৈ অনায়াসে বহুত সৌভাগ্যৰ অধিকাৰী হৈছে কোনোবা এজন, কিয়নো পূৰ্বজন্মৰ কৰ্মৰ ফলবোৰ এই জন্মত লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে শাস্ত্ৰত কোৱা হৈছে, মৃত্যুৰ পিছত কেৱল কৰ্মহে লগত যায় আৰু পিছৰ জন্মত কৰ্মবোৰ ঘূৰি আহি নিশ্চিত ফল প্ৰদান কৰে। সেয়েহে আমি সকলোৱে সৎ ভাৱনাৰে সৎ কৰ্মত নিজক নিয়োগ কৰিব লাগে আৰু কৰ্মনিষ্ঠাৰে কৰ্মবোৰ কৰি যাব লাগে। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে লৈছোঁ মেষ ৰাশিৰ কথা। গুপ্ত শত্ৰুৱে অনিষ্ট কৰিব পাৰে, সতৰ্কতা অৱলম্বন কৰিব, লগতে পত্নীৰ স্বাস্থ্যৰ যত্ন ল'ব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশি ভাই ভনীৰ সম্পৰ্কৰ উন্নতি হ'ব, লগতে সুপৰামৰ্শ প্ৰদানত লাভ হ'ব। আজি সাংস্কৃতিক জগতৰ লগত জড়িত লোকে সুনাম অৰ্জন কৰিব পাৰিব। সন্তানৰ শিক্ষাৰ লগত যিসকল অভিভাৱকসকলে সন্তানৰ শিক্ষাৰ যত্ন কৰি আছে তেওঁলোকে ফলপ্ৰসূ ফল লাভ কৰিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি। নিবনুৱাসকলৰ সাময়িক কোনো যোগাযোগ ঘটাৰ সম্ভাৱনা, গোপন শত্ৰুতাৰ ক্ষতিৰ আশংকা, প্ৰেম প্ৰীতিত মধ্যমীয়া। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ কৰ্কট ৰাশি। শাৰীৰিক আৰু অপব্যয় দুয়োতে সতৰ্ক হ'ব। শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'ব আৰু পইচা আদি খৰচ কৰোঁতে সতৰ্ক থাকিব। নতুন দায়িত্ব গ্ৰহণ নকৰাই ভাল হ'ব। শিল্পী সাহিত্যকৰ সন্মান লাভ হ'ব আজিৰ দিনটোত। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। সেউজীয়া ৰং আৰু 5 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ সিংহ ৰাশি। সাধু সংগ আৰু গুৰু ব্যক্তিৰ আশীৰ্বাদ লাভ হ'ব। দাম্পত্য আৰু প্ৰেমত স্বীকৃতি পাব। পূৰ্বৰ কোনো ঋণ শোধ হ'ব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কন্যা ৰাশি। ঘৰুৱা শুভ আৰু আধ্যাত্মিক চেতনা বৃদ্ধি হ'ব। কাম কাজত সতৰ্কতা হোৱাৰ প্ৰয়োজন আছে। বিবাহৰ যোগাযোগত শুভ ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। আত্মীয় বা প্ৰতিবেশীৰ সৈতে বিবাদ আৰু দূৰণিৰ যাত্ৰা আজি সুফল লাভ কৰিব। ব্যৱসায়ীসকলে কৰ্মত আত্মবিশ্বাস ঘূৰাই পাব। প্ৰিয়জনৰ সৈতে মতৰ অমিল থাকিব পাৰে। আজিৰ বাবে শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। ব্যৱসায় নিয়ন্ত্ৰণত ৰাখিলে গুৰুত্বপূৰ্ণ দায়িত্বপূৰ্ণ সম্পূৰ্ণ কামৰ আজি সুন্দৰ ফল লাভ কৰিব। আজি পৰিয়ালত মিলা প্ৰীতি অটুট থাকিব। আইনজীৱীসকলৰ সাফল্য আৰু শিক্ষকৰ নৱ উদ্যম। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব।
এইবাৰ ধনুৰাশি দিনটোত মিশ্ৰ ফল লাভ হ'ব। কৰ্মফলত বিঘ্ন উৎপন্ন হ'ব পাৰে। ঠিকা কাম আৰু সম্পত্তিৰ লেনদেনত অৰ্থ লাভৰ যোগাযোগ আজি আছে। পত্নীৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। শুভ ৰং আজি শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা হাতৰ প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি আশা কৰা মতে আত্মীয় সহযোগৰ অভাৱ হ'ব পাৰে। শুভ যোগাযোগত সাফল্য লাভ হ'ব। ব্যৱসায়ী আৰু শিল্পীৰ আৰ্থিকত লাভ, লগতে প্ৰেমতো সফলতাৰ যোগ। আজি মুগা বৰণ আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি গুৰুত্বপূৰ্ণ পাৰিবাৰিক দায়িত্ব সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা, লগতে পৰিয়ালৰ মিলা প্ৰীতিও বাঢ়িব। প্ৰেমত মত বিৰোধ হ'ব পাৰে। আজিৰ শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব। লগতে সমাজকৰ্মীসকলে নতুন কাৰ্যসূচী আজি হাতত ল'ব পাৰে, সফলতা পাব পাৰিব। সন্তানৰ ওপৰত সুনজৰ দিব। শিক্ষা দীক্ষাৰ প্ৰতি যত্ন ল'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো হৈছে 9864295755। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।